এগৰাকী স্বামীহীনা তথা নিহন্তান মহিলাৰ কৰুণ কাহিনী। বৃদ্ধা মাতৃৰ সৈতে থকা মহিলাগৰাকীক ককায়েকে মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিব বিচৰাৰ অভিযোগ। বৰপেটাৰ ভেৰাগাঁৱৰ জাহানাৰা খাতুন নামৰ মহিলাগৰাকীক ককায়েক আব্দুল আজিজে মাৰপিট কৰি নিজ গৃহৰ পৰা উলিয়াই দিব বিচৰাৰ অভিযোগ। অকলশৰীয়া মহিলাগৰাকীক উলিয়াই দি সম্পত্তি দখল কৰাৰ চেষ্টা ককায়েক আব্দুল আজিজৰ। এই ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। আব্দুল আজিজ আৰু পত্নী ৰাবিয়া বেগমক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী মহিলা জাহানাৰা খাতুনে। এইটো মোৰ নানা মাটি হয়, মই মাৰ লগত থাকো। মোৰ নানা মাটি মোৰ মাক দি গৈছে আৰু চৰকাৰী ঘৰটো মই আনিছো মোৰ মাৰ কাৰণে। ঘৰটো কমপ্লিট হোৱা নাই, পইচাবিলাক সব খাই থৈছে। আজিজ আব্দুল আজিজে খাইছে। আব্দুল আজিজ মোৰ ভাই হয়, মা পেটেৰ ভাই। মোৰ মোবাইল লৈছে, মোবাইলৰ 50,000 টকা আছিল, মোৰ পুঞ্জি আছিলে, লৈ লৈছে। মোবাইলো লৈছে, 50,000 টকা লৈছে, ঘৰৰ পইচাও খাইছে। এইটো মাৰ কাৰণে মই সুবিধাৰ কাৰণে আনিছো। মোৰ মাৰ কোনো সুবিধা নাপালে। বুঢ়া মাটো এতিয়া কথাও ক'ব নোৱাৰে, বিছনাত পৰিছে, হাগা মুতা কৰে, কথা নকয়। এতিয়া মোৰ মাৰ কোনো ট্ৰিটমেণ্টো নাই, কোনো চেষ্টা কৰা নাই, হস্পিটেল লৈ যোৱা নাই। মই কৈছো চামচেটনাৰ লৈ যাব কাৰণে, তথাপি লৈ যোৱা নাই। মই মোৰ কামাই নাই, মই কেনেকে কি কৰো, অকলে মই কৰিব নোৱাৰো। সেইদিনা মোক মাৰছে, ঘৰৰ পৰা ওলাই দিছে, চাবি লৈ লৈছে, ঘৰৰ চাবি লৈছে আব্দুল আজিজে, ঘৰৰ চাবি লৈছে, তাৰপিছত আলমাৰীৰ চাবি লৈছে, মোবাইলটো লৈ গৈছে, মোবাইলত 50,000 টকা আছিলে সেইটো লৈ লৈছে, ঘৰৰ পইচাও খাইছে, ঘৰটো কমপ্লিট হ'ব দিয়া নাই। আৰু মোক ঘৰৰ পৰা ওলাই দিছে, চাবি টাবি লৈ কিনে সব মাৰি খেদি দিছে, মোক মাৰি খেদছে। তাৰপিছত ঘৰত 4 তাৰিখে ঈদের আগা দিনা আব্দুল আজিজ আৰু ৰাবিয়া এই দুজনে গ্ৰেপ্তাৰ হ'ব লাগে। ৰাবিয়া আৰু আব্দুল আজিজ গ্ৰেপ্তাৰ হ'ব লাগে। মোক ধৰি ধৰি মাৰছে, গলত চিপি মাৰি মাৰছে, মাৰি পেলাব খুজিছিলে মোক। দিছো, এজাহাৰ দিছো। মই আব্দুল আজিজ আৰু ৰাবিয়াক লকাব খোজো, সিহঁতক দুটাক বন্দী কৰক, নহলে 2 দিন পাছে পাছে মোক আহি কিনে ধমকি দেয়। তাতে দাও আছে, মোক জব কৰিব, জব কৰি ঘৰত পুঠি থব, ধমকি দেখায় আব্দুল আজিজে। দিনটো পুলিচ থাকিব, ৰাতি কি করবি, ৰাতি ক'ত যাবি, ৰাতি আহি কিনে তোক টুকৰা টুকৰা কাটি কিনে তোক পুতি থম, সেনেকা কয় মোক। তাৰ হাতত বহুত ডাঙৰ ডাঙৰ দাও আছে, অজাৰ আছে, অজাৰ বিলাকক লৈ ল'ব। অজাৰ দেখাই কিনে মোক ভয় দেখায়, মই একো কথা ক'ব নোৱাৰো। খালি মাৰিব আহে, খালি বাৰে বাৰে খালি ধমকি দেয়, প্ৰত্যেক মাহে মাহে আহি খালি ধমকি দেয় মোক। ঘৰৰ পৰা ওলাই দিব খোজে মোক, ঘৰত থাকিব নিদিয়ে মোক, বাহিৰত ওলাই দিব খোজে। মই ক'ত যাম, মই ল'ৰা ছোৱালী নাই, মই গিৰিয়েক নাই, মই ক'ত যাম। মই মাৰ উচিলে লৈ মই মাৰ লগত থাকো, কিন্তু মাটো মৰি গেলে মোৰ কি হব। এইবাৰ প্ৰথম মাৰিলে আগে পিছে মাৰিছে? আগে পিছে 3বাৰ হ'ল, এইবাৰ 3বাৰ হ'ল। 3বাৰে মোক মাৰি ফেলব খুজিছে। মই তেতিয়া কোৰ্ট কাছাৰী জানা নাছিলো, সহ্য কৰি আছিলো। এটা ইজিহাৰ দিছো, ইজিহাৰটো চুৰি কৰি লৈ গৈছে। সেইটো থাকিলে আৰু ভাল হ'ল হয়। আজি অহা নাই। আহিছিল, পুলিচ আহি কিনে তালাটো ভাঙছে, তাৰপিছত সোমাবছো। মই যদি নিজে ভাঙিলে গোটেইকেইটা ধৰি মোক মাৰলাক হয়, ঘৰত তালা ভাঙছা কিয়। পুলিচ আনি কিনে তালা ভাঙি দিছে মোক, তাৰপিছত ঘৰত মই নতুন তালা লগাইছো, নহলে মই বস্তুবিলাক চব লুটপাট কৰলাক হয়। মোক ঘৰৰ পৰা বস্তুবিলাক ওলাই দিম বুলি কৈছে, ওলাই দিব খুজিল। নাই কৰা নাই, ঘূৰি আছে সি। তাক লকআপ কৰিব লাগে, তাক লকআপ কৰিব লাগে, তাৰ ঘৈণাককো লকআপ কৰিব লাগে। ৰাবিয়া খাতুন, ৰাবিয়া আৰু আব্দুল আজিজক লকআপ কৰিব লাগে।